আমি যিকোনো এটা কাম কৰিবলৈ প্ৰথমতে আমাক ভয় লাগে। এই ধৰক পাৰিম নে নোৱাৰিম, হ'বনে নহ'ব কামটো, ভৱিষ্যতত বা কি হ'ব, মানুহে বা কি ক'ব, এনেবোৰ চিন্তাই আমাক আগুৰি ধৰে। আৰু আমি এইবাৰ ভাবি আজিৰ কামটো কাইলৈৰ কামটো পৰহিলৈ এনেকৈ পেলাই থৈ দিওঁ, আৰু এইটো লাহে লাহে আমাৰ হেবিট হৈ যায়। আৰু এনেকুৱা কৰি আমাৰ কামটো কেতিয়াবা নহয়গৈ, বা কেতিয়াবা হ'লেও পলম হৈ যায়। বিভিন্ন মানুহৰ বিভিন্ন ক্ষেত্ৰত ভয় থাকে। ভয় হ'ল মনৰে সৃষ্টি কৰা এটা দুশ্মন, যিটোৱে আমাক ভাবিবলৈ নিদিয়ে, আগবাঢ়িবলৈ ভয় দেখুৱায়। ভয়ে আপোনাৰ মগজুৰ সম্ভাৱনাৰ দুৱাৰ বন্ধ কৰি ৰাখে। আপুনি যি কৰিবলৈ সক্ষম সেইটো আপোনাক ভয়ে কৰিবলৈ নিদিয়ে। ভয়ে আমাৰ মগজুত গল্পৰ নিচিনা সৃষ্টি কৰে। ই কেৱল মনতেই নহয়, আমাৰ শৰীৰতো জাপ মাৰে। লক্ষ্য কৰিব, যেতিয়া আমাৰ মনৰ মাজত ভয়ৰ সৃষ্টি হয়, তেতিয়া আমাৰ উশাহ সেমেকি যায়, আমাৰ হৃদস্পন্দন বাঢ়ি যায়, হাত ভৰি ঠাণ্ডা পৰে। ভয়ে ফাইট বা ফ্ৰিজ মুড অন কৰে, যাৰ বাবে চিন্তা স্থগিত হয়। কি কৰিম কি নকৰিম এনেকুৱা হয়। ভয় অনুভৱ কৰাটো স্বাভাৱিক, কিন্তু ইয়াতে ৰৈ যোৱাটো বিপদ। আমাৰ মাজত ভয়ৰ জন্ম হয় অতীতৰ অভিজ্ঞতাত, সমালোচনাৰ ভয়, হেৰুৱাৰ ভয়। এই ধৰক এটা শিশুক যদি কোৱা হয় যে এইটোত নকৰিবা, তুমি নোৱাৰা নহয়, এইটো নকৰিবা, তেতিয়া সেই শিশুটোৰ তেতিয়া ভয়ৰ বীজ ৰোপণ হয়। চাবলৈ গ'লে ভয়টো কিন্তু আমাৰ নিজৰ নহয়, এইটো সামাজিক, পাৰিবাৰিক আৰু অতীতৰ প্ৰতিচ্ছবিহে। ভয়ক আঁতৰাবৰ বাবে চাবিকাঠি হ'ল সাহসেৰে অনুভৱ কৰিব লাগে। সাহসেৰে অনুভৱ কৰক, ভয়ৰ পৰা আঁতৰি নাহি তাক ফেচ কৰক। আৰু ইয়াৰ পৰা মুক্তি পোৱাৰ প্ৰথম কথাটোৱেই হ'ল যে মই ভয় পাইছোঁ, ইয়াক স্বীকাৰ কৰক। আৰু স্বীকাৰ কৰি লওক যে মই ভয় পাইছোঁ, তাৰপিছত কওক মই পাৰোঁ, মই যোগ্য, মোৰ নিজৰ ভিতৰত শক্তি আছে। যেতিয়াই আপুনি যিকোনো এটা বস্তু স্বীকাৰ কৰি ল'ব, তেতিয়া সেইটো নিজে নিজে হেৰাস হৈ যায়, ভয়ো সেইদৰে আঁতৰি যাব। থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।